হেল্ল' কৰ্মচাৰীসকল, জনাই আছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন, বিশেষকৈ চেঞ্চাছ 2027 সম্পৰ্কীয় যে যিসকল ইনোমাৰেটৰ বা গণনাকাৰী আৰু ছুপাৰভাইজাৰ বা পৰ্যবেক্ষক আছে তেওঁলোকৰ কাৰণে বিশেষ 10টা সোণালী নিয়ম আছে, যিকেইটা আমি জানিলে কাম কৰাটো খুবেই সহজ আৰু এইকেইটা বহুত গুৰুত্বপূৰ্ণ হয়। তো আপোনালোকে এই সোণালী নিয়মকেইটা বা গল্ডেন ৰুলছ ফৰ ইনোমাৰেটৰ 10টা ৰুলছৰ বিষয়ে আপোনালোকে মনত ৰাখিব। তো 1 নম্বৰ কথাটো হ'ল যে লেআউট মেপ প্ৰস্তুত কৰাৰ উদ্দেশ্য হৈছে আপোনাক আবণ্টিত HLB সমূহৰ অন্তৰ্গত এলেকাসমূহ সম্পূৰ্ণৰূপে সামৰি লোৱাটো নিশ্চিত কৰা। অৰ্থাৎ আপোনাক যিটো লেআউট মেপ প্ৰস্তুত কৰিবৰ কাৰণে দিয়া হৈছে, ইয়াৰ প্ৰধান উদ্দেশ্য হ'ল যে আপোনাৰ যিটো এৰিয়া আছে, HLB আছে, হাউচ লিষ্টিং ব্লক, তাৰ অন্তৰ্গত সকলো ঘৰ যাতে আপুনি সামৰি লয়, কোনো ঘৰ যাতে বাদ নপৰে। 2 নম্বৰ কথাটো হ'ল লেআউট মেপত বিভিন্ন উদ্দেশ্য ব্যৱহৃত সকলো অট্টালিকা গাঁথনি যেনে আৱাসিক, অনাৱাসিক, মিশ্ৰিত ব্যৱহাৰ, খালী ঘৰ ইত্যাদিৰ লগতে পথাৰ, খালী ঠাই আদিও প্ৰদৰ্শন কৰিব লাগে। অৰ্থাৎ ইনোমাৰেটৰে যিটো মেপ প্ৰস্তুত কৰিব তাতে যাতে এই কথাবিলাক অন্তৰ্ভুক্ত হয় যে কোনবিলাক ৰেচিডেঞ্চিয়েল হাউচ বা আৱাসিক ঘৰ, কোনবিলাক অনাৱাসিক ঘৰ আৰু কোনবিলাক মিশ্ৰিত ব্যৱহাৰ অৰ্থাৎ থাকে, দোকান দিয়ে বা অন্য কোনো উদ্দেশ্যত ব্যৱহাৰ হয়, লগতে খালী ঘৰ কোনবিলাক আছে আৰু পথাৰ বা খালী ঠাই সেইবিলাকো যাতে ভালকৈ আপোনাৰ মেপত প্ৰদৰ্শন হয়, সেই কথাটো নিশ্চিত। 3 নম্বৰ কথাটো হ'ল যদি প্ৰণালীবদ্ধ গড় নম্বৰ পদ্ধতি উল্লেখ থাকে তেন্তে লেআউট মেপত সেই একেটা নম্বৰকে উল্লেখ কৰিব। অৰ্থাৎ যদি পৌৰ নিগম বা নগৰ সমিতিয়ে কিবা নম্বৰ ঘৰত আগতে দি থৈছে সেই নম্বৰটোৱে আপোনালোকে মেপতো উল্লেখ কৰিব। 3 নম্বৰ পইণ্ট এইটো মনত ৰাখিব। 4 নম্বৰ যদি কোনো সঠিক গড় নম্বৰকৰণ পদ্ধতি নাথাকে তেন্তে অট্টালিকাবোৰক ধাৰাবাহিক নম্বৰ কণ্টিনিউৱাছ নাম্বাৰছ প্ৰদান কৰক আৰু লেআউট মেপত সেই একেটা লিখক। HLU মেনুৱেলৰ নিৰ্দেশাৱলী চাওক। অৰ্থাৎ যদি এনেকুৱা গড় নম্বৰ দিয়া নাথাকে তেতিয়াহ'লে আপোনালোকে অট্টালিকা বুলি ক'লে ইয়াত যিকোনো ঘৰে বুজাব, খেৰী ঘৰ হ'লেও, অৰ্থাৎ এই ঘৰবিলাকক কণ্টিনিউৱাছ নাম্বাৰ দি যাব, 1, 2, 3 এনেকুৱা, আৰু এইটোৰ এটা নিয়মো আছে, সেইটো আপোনালোকে চাই ল'ব। তেনেকৈ নম্বৰবিলাক দি যাব আৰু লেআউট মেপত আপুনি যিটো ঘৰক যি নাম্বাৰ দিছে মেপতো সেই ঘৰটো যি ঠাইত আছে তাতে সেই নম্বৰে প্ৰদান কৰিব। 5 নম্বৰ প্ৰতিটো HLBৰ বাবে পৃথককৈ 2খন লেআউট মেপ প্ৰস্তুত কৰিব। অৰ্থাৎ আপুনি সদায় 2টা মেপ প্ৰস্তুত কৰিব। এটা কপি ধৰক নিজে ৰাখিব আৰু এটা কপি জমা দিব লাগিব ছুপাৰভাইজাৰৰ জৰিয়তে ওপৰৰ চাৰ্কল অফিচাৰৰ তাত। গতিকে আপুনি সদায় 2টা মেপ প্ৰস্তুত কৰিব। কাৰ্বন কপি ব্যৱহাৰ কৰিলেও হ'ব। তো আপুনি অৰিজিনেলটো ৰাখি দিব আৰু ডুপ্লিকেটটো তেওঁলোকক দিব লাগিব। তাৰপিছত 6 নম্বৰ নিয়মটো চাওক, বিভিন্ন HLBৰ সীমা পৰিষ্কাৰকৈ চিহ্নিত কৰিব লাগে। অৰ্থাৎ আপুনি যিটো HLBৰ মেপ আঁকিব তাৰ সীমাটো যাতে স্পষ্ট হৈ থাকে। মুখ্য উদ্দেশ্য হ'ল এটা গাঁও বা ৱাৰ্ডৰ ভিতৰৰ কোনো অংশ বা গড় বাদ নপৰাটো নিশ্চিত কৰা। আৰু ইনোমাৰেটৰ বা যিজন গণনাকাৰী আছে তেওঁ এইটো বস্তু নিশ্চিত কৰিব যাতে কোনো তেওঁৰ অংশৰ যিকোনো ঘৰ যাতে মানে নম্বৰ দিয়াৰ পৰা বাদ নপৰে বা তেওঁৰ মেপৰ পৰা বাদ নপৰে। 8 নম্বৰ নিয়মটো হ'ল একেদৰে কোনো অংশ বা গড় একে সময়তে একাধিক HLBত গণনা হ'ব নালাগে। অৰ্থাৎ একেটা গড়ে যাতে নজনাকৈ 2টা HLB বা হাউচ লিষ্টিং ব্লকত যাতে অন্তৰ্ভুক্ত নহয় সেইটো নিশ্চিত কৰিব। চাব যে নিৰ্ধাৰিত HLB এলেকাৰ যিকোনো অমিল আপোনাৰ চাৰ্জ অফিচাৰক ছুপাৰভাইজাৰৰ জৰিয়তে অৱগত কৰক। অৰ্থাৎ ইনোমাৰেটৰ এজনে তেওঁৰ যিটো হাউচ লিষ্টিং ব্লক আছে তাতো যদি কোনো ধৰণৰ অসুবিধা পায় বা মেপ আঁকোতে যে তেওঁৰ যিখিনি সীমা দিয়া হৈছিলে এইটো বেলেগ বা এনেকুৱা যিকোনো ধৰণৰ অসুবিধাৰ কাৰণে আপোনালোকে ছুপাৰভাইজাৰৰ জৰিয়তে চাৰ্জ অফিচাৰ বা CO যিজন থাকিব তেওঁক অৱগত কৰিব। 10 নম্বৰ পইণ্টটো চাওক, চূড়ান্ত HLB লেআউট মানচিত্ৰসমূহ দুবাৰকৈ আপোনাৰ ছুপাৰভাইজাৰক ভেৰিফিকেশ্যন আৰু চাৰ্জ অফিচাৰক দাখিল কৰিবলৈ দাখিল কৰক। ইয়াৰ অৰ্থ হ'ল যে আপুনি যিটো HLB লেআউট মেপ প্ৰস্তুত কৰিছে এটা কপিটো আপুনি ৰাখিব, এইটো আপোনাৰ যাওঁতে লাগিব, আৰু এটা কপি আপুনি ছুপাৰভাইজাৰৰ জৰিয়তে আপোনাৰ যিজন CO আছে বা চাৰ্জ অফিচাৰ আছে তেওঁক দাখিল কৰিবই লাগিব। আৰু গতিকে এইখিনি কথা আপোনালোকে ভালকৈ মনত ৰাখিব।